মানে শদিয়া কুঁহিয়াবাৰী গাঁৱৰ পৰা মানে কেৰেলা গৈ আছিলে এইটো মোৰ ভাইটিটো তাৰ পৰা সেই ৰাস্তাতে হেৰিয়াৰ পাওঁতে মানে কি গাঁও কি আছিলে বিজয়পুৰ পাওঁতে মানে বিজয়বাড়া ৰেল ষ্টেচনত নিউ দেশ হয় ৰাতি 2টা বজাত 5 তাৰিখে নিউ দেশ হয়। তাৰপিছত এতিয়াতো চিচি কেমেৰাত চোৱা মতেতো তাত দেখা গৈছে। এতিয়ালৈকে তাৰমানে আমি বেলেগ একো হেৰি পোৱা নাই। আমাৰ এতিয়া থানা যোগাযোগ কৰি আছো, সিহঁতে আমাক সহায় কৰি আছে। আপোনালোকে যদি পাৰে, যদি কোনোবাই দেখি পায় তাক মানে যেন এই স্ক্ৰীনত থকা নম্বৰটোত যেন মানে কল কৰি দিয়ে। ফোন নম্বৰটো মই কৈ দিছো 9746332481 9746332481 এই নম্বৰটোত কল কৰি কেনে জনাই দিব। শদিয়া কুঁহিয়াবাৰী গাঁও আমি আহ্বান জনাইছো। নামটো হৈছে শ্ৰী ৰন্তু গগৈ, গাঁও কুঁহিয়াবাৰী। এয়া পুলিচকো থানাত আমি যোগাযোগ কৰি আছো, তেওঁলোকে আমাক সহায় সহযোগ দি আছে। আৰু আপোনালোকেও যদি পাৰে, যদি চিনি পায় মানুহজনক, এই নম্বৰটোত আপোনালোকে কল কৰি কেনে জনাই দিব। ঘৰত বহুত চিন্তা কৰা হৈছে, মানে বাহিৰত কাম সৰু সৰু ল'ৰা ছোৱালী আছে, কোনোবাই যদি বাটত দেখাও পায় এই নাম্বাৰটোত যাতে কল কৰি জনাব আপোনালোকে। সৰু সৰু বাচ্ছা 2টা আছে। মোৰ ল'ৰাটোৰ মানুহজন 2 তাৰিখে ওলাই গৈছিলে, ওলাই যাওঁতে 5 তাৰিখে 2টা বজাত নাইকিয়া হৈছে। বিজয়বাড়া ৰেল ষ্টেচনত কয় 9টা বজালৈকে মোক কল আহি আছে। যদি আপোনালোকে মোৰ মানুহজন ক'ৰবাত দেখিছে, হয়তো সন্ধান পাইছে, মোক এই নাম্বাৰত কল কৰি যাতে চবে জনায়। মই আপোনালোকক হাত যোগ কৰিছো।